নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভালেকেইটা আপোনালোকৰ চাকৰি খবৰ, শ্বপিং মল হওক বা বেংকৰে হওক বা স্কুলৰে হওক বা হস্পিটেলৰে হওক, আন আৰু ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি টপ 5 প্ৰাইভেট জব আছাম আহিছে। শ্বপিং মলৰ ভেকেঞ্চি পাই যাব, জব বেংক জব, হস্পিটেল, স্কুল, প্ৰাইভেট অফিচ জব। যোনবোৰ আপোনাৰ কমেণ্ট কৰি থাকে ডিব্ৰুগড় হওক, তিনিচুকীয়া, তেজপুৰ, বঙাইগাঁও, এইবোৰ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি লৈ আহিছোঁ। খালি সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাওঁ। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ প্ৰাইভেট বেংক জব আছাম, ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি ইণ্টাৰভিউ যোৱাকালি হৈ গ'ল। আৰু আন ভেকেঞ্চি আছে, এইটো ভিডিঅ' চাই ল'ব পাৰে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। মে' মাহৰ যোনবোৰ ইণ্টাৰভিউ হ'বলগীয়া আছে সেইবোৰৰ ভেকেঞ্চি চলি আছে। ইণ্টাৰেষ্টেড হ'লে এইবোৰ চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে, মে' মাহৰ টপ 5 বৃহৎ নিযুক্তি যোনটো শ্বপিং মল হওক বা বেংক জব বা হস্পিটেল বা স্কুল জব বা প্ৰাইভেট অফিচ জব, 18 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছলৈ পাৰিব। আৰু অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে এপ্লাই কৰিব পাৰিব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আহিছে IIFL ফাইনেন্স অডিট এক্সিকিউটিভৰ ভেকেঞ্চি আছাম আৰু ত্ৰিপুৰাৰ কাৰণে। আছামৰ লোকেশ্যন কেইটা মই কৈ দিছোঁ, ডিব্ৰুগড়, তেজপুৰ, বঙাইগাঁও, গুৱাহাটী আৰু তিনিচুকীয়া। এইটো কাৰণে কণ্ডাক্ট কৰিব লাগিব গ'ল্ড লোন ব্ৰাঞ্চ অডিট, লগতে এনচিয়'ৰ কৰিব লাগিব যাতে কমপ্লায়েন্স উইথ কোম্পানী পলিচি আৰু প্ৰচিডিউৰখিনি হৈ আছে নাই। লগতে ৰিভিউ কৰিব লাগিব ডকুমেণ্ট আৰু প্ৰচেছ কৰিব লাগিব ফৰ একুৰেচি। লগতে ৰিপৰ্ট কৰিব লাগিব অডিট অবজাৰভেশ্যন আৰু ফাইণ্ডিং। এলিজিবিলিটি হ'বলৈ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, যিকোনো ষ্ট্ৰীম আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমত কৰা হ'লে হ'ল। এটাই ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট দুটাই পাৰিব। লগতে গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। উইলিং টু ট্ৰেভেল এক্সটেনচিভলি, চ' ট্ৰেভেলিং কৰিবলৈ লাগিব এইটো চাকৰিত। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আৰ্টছ, ছায়েন্স, কমাৰ্চ দুটাই পাৰিব। আৰু মেল ফিমেল দুটাই পাৰিব এইটো চাকৰিৰ কাৰণে। চ' এপ্লাই কৰক। মেইল আইডি তলত দিয়া আছে, 8 মে'ৰ ভিতৰত এপ্লাই কৰক। কালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এই 5টা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব। এনেকৈ লিখি দিব হেডিঙত, এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ অডিট এক্সিকিউটিভ প্ৰেফাৰ্ড লোকেশ্যন বুলি লিখি দি আপোনালোকৰ কোনটো লোকেশ্যনত এপ্লাই কৰিব খোজে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। আৰু অৰিজিনেল যোনখন কপি এইটো গ্ৰুপত পাই যাব অলপমান দেৰিকৈ, গ্ৰুপটো জইন কৰি ল'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। ভেকেঞ্চি শ্বপিং মলৰ পৰা আহিছে ষ্টাইল বাজাৰ ভিজুৱেল মাৰ্চেণ্টাইজাৰৰ ভেকেঞ্চি আছামৰ কাৰণে। এইটো কাৰণে মেনেজ কৰি আৰু ডিজাইন কৰিব লাগিব এট্ৰেক্টিভ ষ্ট'ৰ ডিছপ্লে। লগতে ইমপ্লিমেণ্ট কৰিব লাগিব ছিজনেল VAM থিমছ আৰু কনচেপ্ট। লগতে কোঅৰ্ডিনেট কৰিব লাগিব VM ষ্টেণ্ডাৰ্ড এক্ৰছ অল ষ্ট'ৰ। লগতে ট্ৰেইন আৰু গাইড কৰিব লাগিব ষ্ট'ৰ ষ্টাফ অন ভিজুৱেল মাৰ্চেণ্টাইজিং। লগতে অপেন টু ফ্ৰিকুৱেণ্ট ট্ৰেভেলিং। এইটো কাৰণে 3 বছৰ প্লাছ এটা এক্সপিৰিয়েঞ্চ লাগিব। আছামৰ কাৰণে হয় ভেকেঞ্চিটো। অসমৰ মষ্ট প্ৰবেবলি গুৱাহাটীতে পষ্টিং হ'ব। আৰু প্ৰেফাৰ্ড ইণ্ডাষ্ট্ৰি ৰিটেইল ইণ্ডাষ্ট্ৰীৰ লগত যদি জড়িত হয় তেতিয়াহে এপ্লাই কৰিব পাৰিব। মেইল আইডি তলত দিয়া হৈ আছে, 9 মে'ৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি নাৰোলা ইনফ্ৰাৰ পৰা ভেকেঞ্চি মেটেৰিয়েল কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। বঙাইগাঁৱৰ বহুত বেছি কমেণ্ট আহিছিলে, চ' বঙাইগাঁৱৰ এইখিনি ভেকেঞ্চি বেছিকৈ লৈ আহিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে নিশ্চয় সুখী হৈছে চাই আমাৰ বঙাইগাঁৱৰ ভিডিঅ'বোৰ। চাওক, যোনে বঙাইগাঁৱৰ পৰা চাই আছে লাইক এটা কৰিব। আৰু আগলৈ কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। কি ৰেছপন্সিবিলিটি পঢ়ি ল'ব পাৰে এইটো জবৰ। কোঅৰ্ডিনেট কৰিব লাগিব এণ্ড টু এণ্ড মাৰ্কেট ফ্ল' বিটুইন ষ্ট'ৰ আৰু প্ৰজেক্ট চাইট। লগতে মেইনটেইন কৰিব লাগিব একুৰেট ষ্টক ৰেকৰ্ড আৰু ডকুমেণ্টেশ্যন। লগতে মেনেজ কৰিব লাগিব মেটেৰিয়েল ইছ্যুৱেজ আৰু ৰিটাৰ্ণ প্ৰপাৰ ষ্ট'ৰেজ। লগতে প্ৰপাৰ ফিজিকেল ষ্টক ৰিকনচিলিয়েশ্যন উইথ ছিষ্টেম ৰেকৰ্ড। চ' এনচিয়'ৰ কৰিব লাগিব হাউচকিপিং আৰু কমপ্লেইন্স স্কিন কোম্পানীৰ প্ৰচেছৰ হিচাপে ফ'ল' হৈ আছে নে নাই। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো চাকৰিত আপোনালোকৰ 2 বছৰ বা 3 বছৰৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব।
লগতে আপোনালোকৰ টেলিকম মেটেৰিয়েল নলেজ হ'ব লাগিব লগতে মেটেৰিয়েল মুভমেণ্ট আৰু ওৱেৰ হাউচ অপাৰেশ্যন মেনেজমেণ্ট হ'ব লাগিব লোকেল কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চটো বেছি দিয়া হ'ব চেলাৰী আপ টু 22,000 মেইল আইডি তিনিটা দিয়া হৈ আছে যিকোনো এটাত পঠাব পাৰে তিনিটাতে পঠালেও একো প্ৰব্লেম নাই 8 মেৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি ARSA হস্পিটেল সিনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি মেডিকেল ৰেকৰ্ড ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা মেডিকেল ৰেকৰ্ড মেনেজমেণ্ট কৰা হ'লে হ'ল লগতে more than 2 years experience লাগিব মেডিকেল ৰেকৰ্ড ডিপাৰ্টমেণ্টত আৰু চাই ল'ব পাৰে গোটেইখিনি দিয়া আছে মেইল আইডি দিয়া হৈ আছে 8 মেৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় ভেকেঞ্চি কোম্পানী এটাৰ পৰা আহিছে কোম্পানীৰ নাম হ'ল ফিউচাৰিষ্ট ক্লায়েণ্ট একুইজিশ্যন স্পেচিয়েলিষ্ট গুৱাহাটীৰ কাৰণে ভেকেঞ্চি ট্ৰেভেলিং ৰিকুৱাৰ্ড আছে এইটো কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'লে বিজনেছ বা মাৰ্কেটিং বা কমাৰ্চ বা ৰিলেটেড ফিল্ড বিকম কৰা হ'লে এইটো চাকৰিৰ কাৰণে যদি বিকম কৰা হৈ আছে যদি বিকম কৰা হৈ আছে আৰামছে এপ্লাই কৰি দিবলৈ পাৰিব বিকম বা BBA এনেধৰণৰ কোৰ্চ যদি কৰা হৈছে পাৰিব লগতে 3 বছৰ এক্সপিৰিয়েন্স লাগিব B2B সেলছ এক্সপিৰিয়েন্স প্ৰেফাৰেন্স দিব যদি ডিজিটেল মাৰ্কেটিং বা সাবস্ক্ৰিপশন সাৰ্ভিসৰ লগত জড়িত হয় মেল কেণ্ডিডেট আৰু টু হুইলাৰ এখন যদি আছে প্ৰেফাৰেন্সটো দিয়া হ'ব কি ৰেসপন্সিবল টেৰিটৰি আৰু একাউণ্টছ প্লেনিং আউটবাউণ্ড prospecting আৰু lead qualification লগতে solution selling proposal development আৰু negotiation salary 25,000 gross plus attractive incentive mail ID দিয়া হৈছে 10 মেৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি ফিনো পেমেন্ট বেংকৰ ভেকেঞ্চি টেৰিটৰি সেলছ মেনেজাৰ ভেকেঞ্চি লোকেশন কাছাৰ হাইলাকান্দি কৰিমগঞ্জ নৰ্থ ত্ৰিপুৰা তুৰা আৰু তিনচুকীয়াৰ ভেকেঞ্চি CTC 2.75 লাখৰ পৰা 3 লাখ গ্ৰেজুৱেশ্যন মেণ্ডেটৰী কোৱালিফিকেশ্যন এইটো কাৰণে আপোনালোকৰ ড্ৰাইভ কৰিব লাগিব CSA একুইজিশ্যন লগতে মাৰ্চেণ্ট অনবৰ্ডিং আৰু ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট লগতে ক্ৰছ চেল ইঞ্চুৰেঞ্চ প্ৰডাক্ট লগতে এচিভ কৰিব লাগিব চেলছ টাৰ্গেট লোকেল আৰু মেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল আইডি দিয়া হৈ আছে তলত দুটা 8 মেৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুল নৰ্থ গুৱাহাটীৰ ভেকেঞ্চি PGD কেমেষ্ট্ৰি এইটো কাৰণে MSc ইন কেমেষ্ট্ৰি উইথ B.Ed PGD মেথামেটিক্সৰ কাৰণে MSc ইন মেথামেটিক্স উইথ B.Ed PGD yoga এইটো কাৰণে MSc ইন yoga so age limit up not more than 35 years উল্লেখ কৰা আছে আৰু মিনিমাম এক্সপিৰিয়েন্স 2 years এটা লাগিব ৱাকিং ইন্টাৰভিউ শনিবাৰে আছে 9 মে 10 বজাৰ পৰা ফেকাল্টি হায়াৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল নৰ্থ গুৱাহাটী পোষ্ট অফিচ IIT গুৱাহাটী ফোন নম্বৰ দিয়া আছে ভেকেঞ্চি দা হান্স ফাউণ্ডেশ্যনৰ ভেকেঞ্চি শোণিতপুৰৰ পৰা আহিছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ ভেকেঞ্চি এইটো আমাৰ টেলিগ্ৰাম গ্ৰুপত আপডেটটো যোৱাকালি দিছিলোঁ যোনে পাইছে এটা লাইক কৰি দিব প্ৰজেক্ট এডুকেশ্যন প্ৰজেক্টৰ ভেকেঞ্চি এইটো কাৰণে শোণিতপুৰৰ ভেকেঞ্চি মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ছ'চিয়েল ৱৰ্ক পাব্লিক এডমিনিষ্ট্ৰেশ্যন ছ'চিয়লজি এডুকেশ্যন আৰু ৰিলেভেণ্ট ফিল্ড 2 to 3 years এটা এক্সপিৰিয়েন্স লাগিব এডুকেশ্যন বা ছ'চিয়েল ডেভেলপমেণ্ট প্ৰগ্ৰামত কাম কৰা নলেজ হ'ব লাগিব লাইফ স্কিল জেণ্ডাৰ মেণ্টৰিং আৰু স্কুল এডুকেশ্যন প্ৰেফাৰ্ড সো মেইল আইডি তলত দিয়া আছে 9 মেৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে ইষ্টাৰ্ণ এগ্ৰ প্ৰচেছিং টি ৱেৰহাউচিং কৰ্পৰেশ্যন লিমিটেড কেমিষ্টৰ এটা ভেকেঞ্চি এইটো কাৰণে BSc কেমিষ্ট্ৰি মেজৰ কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব 16 মেত ইণ্টাৰভিউ আছে 11:30 বজাৰ পৰা ৰিপৰ্টিং টাইম হয় 10:30 উইথ অৰিজিনেল ডকুমেণ্ট জৱাহৰ নগৰ বশিষ্ঠ গুৱাহাটীৰ ভেকেঞ্চি ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইচ্ছুক হয় ভেকেঞ্চি NPS ইণ্টাৰনেশ্যনেল স্কুল লখৰা গুৱাহাটীৰ ভেকেঞ্চি TGD social science এইটো কাৰণে MA in history বা relevant by equivalent with B.Ed minimum 3 বছৰ এটা এক্সপিৰিয়েন্স লাগিব ইন ৰিপৰ্টেড স্কুলত কাম কৰা মেইল আইডি দিয়া হৈছে নিজৰ ৰিজিউমিখন আৰু পাছপোৰ্ট সাইজ ফটোগ্ৰাফখন পঠাই দিব 7 days ভিতৰত সো ফেনা দিলে মানে আশা কৰিছোঁ যদি ভিডিওটো চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱী বা কোনোবাই যদি চাকৰি বিচাৰি থকা মানুহ আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট তেতিয়াহ'লে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও সুবিধা হয় বা হেল্প হৈ যায় আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেন্ট কৰক কোন ডিস্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেন্ট কৰি জনাব নাপাহৰিব আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব তাতে ভাল আপডেটবোৰ দি থাকা আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত